নমস্কাৰ আপোনালোকক আমাৰ ইউটিউব চেনেল ওয়েলকাম জনাইছোঁ যেহেতু আপোনালোকৰ ডেমি নন টেকনিকেলৰ এক্সাম সমূহ চাপিছে আপোনালোকৰ সায়েন্সৰ মক টেষ্ট লৈছে 40টা কোৱেশ্চন আছে আপোনালোকে এক নম্বৰকে আছে তো আপোনাক কিমানটা শুদ্ধ কৰিব পাৰিছে আমাক কমেন্ট কৰি জনাব গতিকে আহকচোন ভিডিঅটো ষ্টাৰ্ট কৰোঁ এক নম্বৰ কোৱেশ্চনটো চাওক হোৱাট ইজ দা এসআই ইউনিট অফ ফোৰ্স বলৰ এসআই একক কি হয় অপচন এ দি আছে নিউটন অপচন বি দি আছে জুল আৰু অপচন সি দি আছে ওৱাট আৰু অপচন ডি দি আছে পাস্কেল ইয়াৰ লগত শুদ্ধটো হৈ যাব অপচন এ নিউটন এতিয়া আপোনালোকে নেক্সট কোৱেশ্চনটো চাওক হোৱাট টাইপ অফ মিৰৰ ইজ ইউজ ইন ভেহিকল ৰিয়াৰ ভিউ মিৰৰ বাহনৰ পিছফালৰ আইনাত কিহৰ ব্যৱহাৰ কৰা হয় অপচন এ দি আছে প্লেন মিৰৰ অপচন বি দি আছে কনকেভ মিৰৰ আৰু অপচন সি দি আছে কনভেক্স মিৰৰ আৰু অপচন ডি দি আছে সাইলেন্ড্ৰিকেল মিৰৰ ইয়াৰ লগত শুদ্ধটো হৈ যাব অপচন সি কনভেক্স মিৰৰ এতিয়া আপোনালোকে 3 নম্বৰ কোৱেশ্চনটো চাওক হুইচ ল states that an object will remain at rest or uniform motion unless acted upon by an external force কোনটো নিয়ম অনুযায়ী বাহ্যিক শক্তি প্ৰয়োগ নকৰিলে কোনো বস্তু স্থিৰ বা এক সামান্য গতিৰ অৱস্থাত থাকিব অপচন এ দি আছে নিউটনছ ফাৰ্ষ্ট ল অপচন বি দি আছে নিউটনছ সেকেন্ড ল আৰু অপচন সি দি আছে নিউটনছ থাৰ্ড ল আৰু অপচন ডি দি আছে ল অফ গ্ৰেভিটেশ্যন ইয়াৰ লগত শুদ্ধটো হৈ যাব অপচন এ নিউটন ফাৰ্ষ্ট ল এতিয়া আপোনালোকে নেক্সট কোৱেশ্চনটো চাওক হুইচ টাইপ অফ লেন্স ইজ ইউজ টু কাৰেক্ট মায়োপিয়া ৰোগৰ সমাধান কৰিবলৈ কিহৰ ব্যৱহাৰ কৰা হয় অপচন এ দি আছে কনভেক্স লেন্স অপচন বি দি আছে কনকেভ লেন্স আৰু অপচন সি দি আছে সাইলেন্ড্ৰিকেল লেন্স আৰু অপচন ডি দি আছে প্লেনো কনভেক্স লেন্স ইয়াৰ লগত শুদ্ধটো হৈ যাব অপচন বি কনকেভ লেন্স এতিয়া আপোনালোকে নেক্সট কোৱেশ্চনটো চাওক হুইচ অফ দা ফলোইং ইজ এ স্কেলাৰ কোৱান্টিটি তলৰ কোনটো স্কেলাৰ ৰাশি হয় অপচন এ দি আছে ফোৰ্স অপচন বি দি আছে ভেলোচিটি আৰু অপচন সি দি আছে স্পীড আৰু অপচন ডি দি আছে এক্সেলাৰেশ্যনছ ইয়াৰ লগত শুদ্ধটো হৈ যাব অপচন সি স্পীড এতিয়া আপোনালোকে 6 নম্বৰ কোৱেশ্চনটো চাওক হুইচ প্ৰিন্সিপাল ইজ ইউজ ইন হাইড্ৰলিক ব্ৰেকত কোনটো সূত্ৰ প্ৰযোজ্য অপচন এ দি আছে আৰ্কিমিডিছ প্ৰিন্সিপাল অপচন বি দি আছে পাস্কেলছ ল অপচন সি দি আছে ব্ৰনলি প্ৰিন্সিপাল আৰু অপচন ডি দি আছে নিউটনছ থাৰ্ড ল ইয়াৰ লগত শুদ্ধটো হৈ যাব অপচন বি পাস্কেলছ ল এতিয়া আপোনালোকে নেক্সট কোৱেশ্চনটো চাওক হুইচ গেছ ইজ মোষ্ট এবাণ্ডেণ্ট ইন আৰ্থছ এটমস্ফিয়াৰ পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি পোৱা যায় অপচন এ দি আছে অক্সিজেন অপচন বি দি আছে নাইট্ৰজেন অপচন সি দি আছে কাৰ্বন ডাই অক্সাইড আৰু অপচন ডি দি আছে আৰ্গন ইয়াত আপোনালোকৰ শুদ্ধটো হৈ যাব অপচন বি নাইট্ৰজেন এতিয়া আপোনালোকে নেক্সট কোৱেশ্চনটো চাওক হোৱাট ইজ দা কেমিকেল ফৰ্মুলা অফ ৱাটাৰ পানীৰ ৰাসায়নিক সংকেত কি অপচন এ দি আছে H2O অপচন বি দি আছে CO2 অপচন সি দি আছে O2 আৰু অপচন ডি দি আছে CH4 ইয়াৰ শুদ্ধটো হৈ যাব অপচন এ H2O এতিয়া আপোনালোকে নেক্সট কোৱেশ্চনটো চাওক হুইচ অফ দা ফলোইং ইজ এন এক্সাম্পল অফ এ নবেল গেছ তলৰ কোনটো মহৎ গেছৰ উদাহৰণ অপচন এ দি আছে অক্সিজেন অপচন বি দি আছে নাইট্ৰজেন অপচন সি দি আছে আৰ্গন আৰু অপচন ডি দি আছে হাইড্ৰজেন ইয়াৰ লগত শুদ্ধটো হৈ যাব অপচন সি আৰ্গন এতিয়া আপোনালোকে নেক্সট কোৱেশ্চনটো চাওক হোৱাট ইজ দা পিএইচ ভেলু অফ পিয়ৰ ৱাটাৰ বিশুদ্ধ পানী পিএইচ মান কিমান অপচন এ দি আছে 5 অপচন বি দি আছে 7 আৰু অপচন সি দি আছে 9 আৰু অপচন ডি দি আছে 11 ইয়াৰ লগত শুদ্ধটো হৈ যাব অপচন বি 7 এতিয়া আপোনালোকে নেক্সট কোৱেশ্চনটো চাওক হোৱাট ইজ দা ফাংচন অফ ৰেড ব্লাড চেল ইন দা হিউমেন বডি মানৱ শৰীৰৰ ৰক্তৰ ৰঙা কোষৰ কাৰ্য কি অপচন এ দি আছে ফাইট ইনফেকশ্যন অপচন বি দি আছে ট্ৰান্সপৰ্ট অক্সিজেন অপচন সি দি আছে প্ৰডিউচ এণ্টিবডিজ আৰু অপচন ডি দি আছে ডাইজেষ্ট ফুড যেহেতু আপোনালোকে চাওক অপচন এটো কি হয় ফাইট ইনফেকশ্যন এটো হৈছে আপোনালোকৰ হোৱাইট ব্লাড চেলৰ কাম আৰু যেটো ৰেড ব্লাড চেলৰ কাম হৈছে ট্ৰান্সপৰ্ট অক্সিজেন পৰিবহণ কৰাটো হৈছে ৰেড ব্লাড চেলৰ কাম গতিকে অপচন বি টো শুদ্ধটো এতিয়া আপোনালোকে নেক্সট কোৱেশ্চনটো চাওক হুইচ ভিটামিন ইজ প্ৰডিউচ ইন দা হিউমেন বডি when exposed to sunlight সূৰ্যৰ পোহৰ পোৱাৰ ফলত কোনটো ভিটামিন উৎপন্ন হয় অপচন এ দি আছে ভিটামিন এ অপচন বি দি আছে ভিটামিন বি আৰু অপচন সি দি আছে ভিটামিন সি আৰু অপচন ডি দি আছে ভিটামিন ডি ইয়াত আপোনালোকৰ শুদ্ধটো হৈ যাব অপচন ডি ভিটামিন ডি এতিয়া আপোনালোকে নেক্সট কোৱেশ্চনটো চাওক হুইচ পাৰ্ট অফ দা প্লান্ট ইজ ৰেছপন্সিবল ফৰ ফটোসাইন্থেসিস উদ্ভিদৰ কোনটো অংশত প্ৰকাশ সংশ্লেষণ মানে একচুয়ালি এটো প্ৰকাশ সংশ্লেষণ নহয় হালুক সংশ্লেষণ হয় অপচন এ দি আছে ৰুট অপচন বি দি আছে ষ্টিম আৰু অপচন সি দি আছে লিফ আৰু অপচন ডি দি আছে ফ্লাৱাৰ ইয়াৰ শুদ্ধটো হৈ যাব অপচন সি লিফ যেহেতু কি হয় উদ্ভিদৰ পাতত হালুক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হয় এতিয়া আপোনালোকে নেক্সট কোৱেশ্চনটো চাওক হুইচ অৰ্গান ইন দা হিউমেন বডি প্ৰডিউচ ইনসুলিন মানৱ শৰীৰত কোনটো অংগই ইনসুলিন উৎপন্ন কৰে অপচন এ দি আছে লিভাৰ অপচন বি দি আছে পেনক্ৰিয়াছ আৰু অপচন সি দি আছে কিডনি আৰু অপচন ডি দি আছে ষ্টমাক ইয়াৰ লগত শুদ্ধটো হৈ যাব অপচন বি পেনক্ৰিয়াছ এতিয়া আপোনালোকে নেক্সট কোৱেশ্চনটো চাওক হুইচ ডিজিজ ইজ কজড বাই এ ডেফিচিয়েঞ্চি অফ আয়োডিন আয়োডিনৰ অভাৱৰ ফলত কোনটো ৰোগ হয় অপচন এ দি আছে ৰিকেটছ অপচন বি দি আছে গইটাৰ আৰু অপচন সি দি আছে স্কাৰভি আৰু অপচন ডি দি আছে বেৰি ইয়াৰ লগত শুদ্ধটো হৈ যাব অপচন বি গইটাৰ
এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হোৱাট ইজ দ্য বেচিক ইউনিট অফ দ্য হিউমেন নাৰ্ভ ছিষ্টেম মানৱ স্নায়ুতন্ত্ৰৰ মৌলিক একক কি অপশ্যন এ দি আছে নিউৰন আৰু অপশ্যন বি দি আছে মাছল চেল আৰু অপশ্যন চি দি আছে ৰেড ব্লাড চেল আৰু অপশ্যন ডি দি আছে হোৱাইট ব্লাড চেল ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ নিউৰন এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায় সকলোৱে জানে অপশ্যন বি মাৰ্চ এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হুইচ লেয়াৰ অফ দ্য আৰ্থছ এটমছফিয়াৰ কণ্টেইন দ্য অৰ্জন লেয়াৰ পৃথিৱীৰ বায়ুমণ্ডলৰ কোনটো স্তৰত অৰ্জন স্তৰ থাকে অপশ্যন এ দি আছে টপছফিয়াৰ অপশ্যন বি দি আছে ষ্ট্ৰেটছফিয়াৰ আৰু অপশ্যন চি দি আছে মেছছফিয়াৰ আৰু অপশ্যন ডি দি আছে থাৰ্মছফিয়াৰ ইয়াৰ আপোনালোকৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন বি ষ্ট্ৰেটছফিয়াৰ এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হোৱাট কজ টাইডছ ইন দ্য অ'চেন মহাসাগৰত জোৱাৰ ভাটা কি হয় আপোনালোকে ইয়াত অপশ্যন চাব অপশ্যন এ দিছে ৱাইণ্ড অপশ্যন বি দি আছে আৰ্থ ৰোটেশ্যন অপশ্যন চি দি আছে গ্ৰেভিশ্যনেল পুল অফ দ্য মুন এণ্ড ছান আৰু অপশ্যন ডিটো দি থোৱা আছে আণ্ডাৰ ৱাটাৰ ভেলকেনছ এতিয়া শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি গ্ৰেভিশ্যনেল পুল অফ দ্য মুন এণ্ড ছান এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হুইচ কেলেষ্টিয়েল বডি ইজ ক্ল'জেষ্ট টু আৰ্থ পৃথিৱীৰ সৈতে আটাইতকৈ ওচৰত থকা আকাশীয় বস্তু কোনটো হয় অপশ্যন এ দি আছে মাৰ্চ অপশ্যন বি দি আছে ভেনাছ আৰু অপশ্যন চি দি আছে মুন আৰু অপশ্যন ডি দি আছে ছান ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি মুন আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হোৱাট ইজ দ্য এছ আই ইউনিট অফ টেম্পাৰেচাৰ মানে উষ্ণতাৰ এছ আই একক কি অপশ্যন এ দি আছে কেলভিন অপশ্যন বি দি আছে চেলচিয়াছ আৰু অপশ্যন চি দি আছে ফাৰেনহাইট আৰু অপশ্যন ডি দি আছে জুল ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন এ কেলভিন এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হুইচ ভিটামিন ইজ ন'ন এজ এ এস্কৰ্বিক এচিড কোনটো ভিটামিনক এস্কৰ্বিক এচিড বুলি জনা যায় অপশ্যন এ দি আছে ভিটামিন এ অপশ্যন বি দি আছে ভিটামিন বি আৰু অপশ্যন চি দি আছে ভিটামিন চি আৰু অপশ্যন ডি দি আছে ভিটামিন ডি ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি ভিটামিন চি এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ গ'ল্ড সোণৰ ৰাসায়নিক সংকেত কি হয় অপশ্যন এটো শুদ্ধ উত্তৰ এ ইউ এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হুইচ গেছ ডু প্লেণ্টছ ৰিলিজ ডিউৰিং ফটোচাইন্থেচিছ উদ্ভিদে মানে সালোক সংশ্লেষণৰ সময়ত কোনটো গেছ মুকলি কৰে বা কোনটো গেছ ৰিলিজ কৰে অপশ্যন এ দি আছে কাৰ্বন ডাই অক্সাইড অপশ্যন বি দি আছে অক্সিজেন আৰু অপশ্যন চি দি আছে নাইট্ৰজেন আৰু অপশ্যন ডি দি আছে হাইড্ৰজেন ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন বি অক্সিজেন এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হোৱাট ইজ দ্য হাৰ্ডেষ্ট নেচাৰেল ছাবষ্টেঞ্চ অন আৰ্থ পৃথিৱীৰ আটাইতকৈ কঠিন প্ৰাকৃতিক পদাৰ্থটো কি অপশ্যন এ দি আছে আইৰণ অপশ্যন বি দি আছে ডায়মণ্ড আৰু অপশ্যন চি দি আছে কোৱাৰ্টছ আৰু অপশ্যন ডি দি আছে গ্ৰাফাইট ইয়াৰ শুদ্ধ অপশ্যনটো হৈ যাব বি ডায়মণ্ড এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হুইচ অৰ্গেন ইজ দ্য হিউমেন বডি ফিল্টাৰ্ছ ব্লাড মানুহৰ শৰীৰত কোনটো অংগে ৰক্ত পৰিশোধন কৰে মানে ৰক্ত পৰিষ্কাৰ কৰে অপশ্যন এটো হৈছে হাৰ্ট অপশ্যন বিটো হৈছে লিভাৰ আৰু অপশ্যন চি দি আছে কিডনী আৰু অপশ্যন ডি দি আছে লাঞ্চ ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি কিডনী এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হোৱাট ইজ দ্য প্ৰাইমেৰী ফাংচন অফ হোৱাইট ব্লাড চেল ৰক্তৰ বগা কোষৰ মূল কাম কি মানে হোৱাইট ব্লাড চেলৰ কাম কি সেইটো দিছে অপশ্যন এ দি আছে কেৰি অক্সিজেন অপশ্যন বি দি আছে ফাইট ইনফেকশ্যন আৰু অপশ্যন চি দি আছে ক্লথ ব্লাড আৰু অপশ্যন ডি দি আছে প্ৰডিউচ এনাৰ্জি ইয়াত আপোনালোকৰ শুদ্ধ অপশ্যনটো হৈ যাব ফাইট ইনফেকশ্যন মানে সংক্ৰমণৰ বিৰুদ্ধে যুদ্ধ কৰাটো হৈছে হোৱাইট ব্লাড চেলৰ কাম এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হুইচ এচিড ইজ ফাউণ্ড ইন দ্য হিউমেন ষ্টমাক মানুহৰ পাকস্থলীত কোনটো এচিড পোৱা যায় অপশ্যন এ দি আছে ছালফিউৰিক এচিড অপশ্যন বি দি আছে এচিটিক এচিড আৰু অপশ্যন চি দি আছে হাইড্ৰক্লৰিক এচিড আৰু অপশ্যন ডি দি আছে নাইট্ৰিক এচিড ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি হাইড্ৰক্লৰিক এচিড এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ কমন চল্ট সাধাৰণ নিমখৰ ৰাসায়নিক সংকেত কি হয় অপশ্যন এ দি আছে NaCl অপশ্যন বি দি আছে KCl আৰু অপশ্যন চি দি আছে H2O আৰু অপশ্যন ডি দি আছে CO2 ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন এ NaCl এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হুইচ পাৰ্ট অফ দ্য হিউমেন বডি কণ্ট্ৰলছ বেলেঞ্চ এণ্ড কোঅৰ্ডিনেশ্যন মানুহৰ শৰীৰৰ কোনটো অংশই সন্তুলন আৰু সমন্বয় নিয়ন্ত্ৰণ কৰে অপশ্যন এ দি আছে চেৰিব্ৰাম আৰু অপশ্যন বি দি আছে চেৰিব্লাম আৰু অপশ্যন চি দি আছে মৃদুলা আৰু অপশ্যন ডি দি আছে মেৰুদণ্ড যিটো কোৱা হয় কি স্পিনেল ক্ৰড ইয়াৰ শুদ্ধ যিটো অপশ্যন হৈ যাব ইয়াৰ শুদ্ধ অপশ্যনটো হৈ যাব অপশ্যন বি চেৰিব্লাম এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হোৱাট ইজ দ্য প্ৰাইমাৰী চ'ৰ্চ অফ এনাৰ্জি ফৰ লাইফ অন আৰ্থ পৃথিৱীৰ জীৱন শক্তিৰ মূল উৎস কি হয় অপশ্যন এ দি আছে দ্য মুন অপশ্যন বি দি আছে দ্য ছান অপশ্যন চি দি আছে ভলকেনছ আৰু অপশ্যন ডি দি আছে অ'চেন টাইডছ ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন বি দ্য ছান এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হুইচ গেছ ইজ কমনলি ন'ন এজ লাফিং গেছ কোনটো গেছক লাফিং গেছ বুলি জনা যায় অপশ্যন এ দি আছে কাৰ্বন ডাই অক্সাইড অপশ্যন বি দি আছে নাইট্ৰজেন ডাই অক্সাইড আৰু অপশ্যন চি দি আছে নাইট্ৰজেন অক্সাইড আৰু অপশ্যন ডি দি আছে এমোনিয়া ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি নাইট্ৰজেন অক্সাইড এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক
হুইচ মেটাল ইজ লিকুইড এট ৰুম টেম্পাৰেচাৰ কোনটো ধাতু সাধাৰণ তাপমাত্ৰাত তৰল হৈ থাকে অপশ্যন এ দি আছে গ'ল্ড অপশ্যন বি দি আছে মাৰ্কিউৰি আৰু অপশ্যন চি দি আছে চিলভাৰ আৰু অপশ্যন ডি দি আছে কপাৰ ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন বি মাৰ্কিউৰি এতিয়া নেক্সট কুৱেশ্যনটো চাওক হোৱাট ইজ দ্য বইলিং পইণ্ট অফ ৱাটাৰ এট চি লেভেল সাগৰ পৃষ্ঠত পানীৰ উচ্চমান বিন্দু কিমান এনেকুৱা অপশ্যনখিনি চাব অপশ্যন এ দি আছে 50 ডিগ্ৰী চেলচিয়াছ আৰু অপশ্যন বি দি আছে 100 ডিগ্ৰী চেলচিয়াছ আৰু অপশ্যন চি দি আছে 150 ডিগ্ৰী চেলচিয়াছ আৰু অপশ্যন ডি দি আছে 200 ডিগ্ৰী চেলচিয়াছ আপোনালোকৰ যিটো শুদ্ধ উত্তৰ হয় অপশ্যন বি 100 ডিগ্ৰী চেলচিয়াছ এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হুইচ পাৰ্ট অফ দ্য প্লেণ্ট ইজ ৰেছপনচিবল ফৰ ট্ৰেন্সপৰ্টিং ৱাটাৰ উদ্ভিদৰ কোনটো অংশই পানী পৰিবহণ কৰে অপশ্যন এ দি আছে ফ্লেমে আৰু অপশ্যন বি দি আছে জাইলেম আৰু অপশ্যন চি দি আছে ক্ল'প্লাষ্ট আৰু অপশ্যন ডি দি আছে ৰুট হেয়াৰ ইয়ানোকৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন বি জাইলেম এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হোৱাট ইজ দ্য ফাংচন অফ দ্য অৰ্জন লেয়াৰ অৰ্জন স্তৰৰ ভূমিকা কি অপশ্যন এ দি আছে অবজাৰ্ভ আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন অপশ্যন বি দি আছে ইনক্ৰিজেছ গ্ল'বেল ৱাৰ্মিং আৰু অপশ্যন চি দি আছে প্ৰডিউচেছ অক্সিজেন আৰু অপশ্যন ডি দি আছে ৰিফ্লেক্ট ছাউণ্ড ৱেভছ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন এ অবজাৰ্ভ আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক বহুত ইম্পৰ্টেণ্ট হয় হুইচ ব্লাড গ্ৰুপ ইজ ন'ন এজ দ্য ইউনিভাৰ্চেল ডোনাৰ কোনটো ৰক্ত গোটক সাৰ্বজনীন দাতা বুলি জনা যায় অপশ্যন এ দি আছে এ অপশ্যন বি দি আছে বি আৰু অপশ্যন চি দি আছে এ বি আৰু অপশ্যন ডি দি আছে অ' ইয়াত আপোনালোকৰ যিটো শুদ্ধ উত্তৰ হৈ যাব অপশ্যন ডি অ' এতিয়া আপোনালোকে নেক্সট কুৱেশ্যনটো চাওক হোৱাট ইজ দ্য মেইন কম্পনেণ্ট অফ আৰ্থছ কোৰ পৃথিৱীৰ কোষৰ মূল উপাদান কি অপশ্যন এ দি আছে নিকেল এণ্ড আইৰণ অপশ্যন বি দি আছে অক্সিজেন এণ্ড চিলিকন আৰু অপশ্যন চি দি আছে হাইড্ৰজেন এণ্ড হিলিয়াম আৰু অপশ্যন ডি দি আছে কাৰ্বন এণ্ড কেলছিয়াম ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন এ নিকেল এণ্ড আইৰণ নেক্সট কুৱেশ্যনটো চাওক হুইচ পাৰ্ট অফ দ্য আই কণ্ট্ৰল দ্য এমাউণ্ট অফ লাইট এণ্টাৰিং ইট চকুৰ কোনটো অংশই প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে অপশ্যন এ দি আছে ৰেটিনা অপশ্যন বি দি আছে লেন্স আৰু অপশ্যন চি দি আছে আইৰিছ আৰু অপশ্যন ডি দি আছে অপ্টিক নাৰ্ভ ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন চি আইৰিছ আপোনালোকক যদি পিডিএফটো লাগে পিডিএফটোৰ কাৰণে আপোনালোকে কি কৰিব আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব আপোনালোকে টেলিগ্ৰাম চেনেলত জইন হ'বৰ কাৰণে আমাৰ ইউটিউব চেনেলৰ যিটো নাম হয় প্ৰি শিক্ষা বুলি আপোনালোকে টেলিগ্ৰামত চাৰ্চ কৰিব আহি যাব তাতে আপোনালোকৰ এই পিডিএফবিলাক ফ্ৰীকৈ পাব এতিয়া নেক্সট কুৱেশ্যনটো চাওক হুইচ অৰ্গেন ইন দ্য হিউমেন বডি প্ৰডিউচ বাইল মানুহৰ শৰীৰত কোনটো অংগই পিত্ত উৎপন্ন কৰে অপশ্যন এ দি আছে কিডনী অপশ্যন বি দি আছে লিভাৰ আৰু অপশ্যন চি দি আছে ষ্টমাক আৰু অপশ্যন ডি দি আছে পেনকিয়াছ ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হৈ যাব অপশ্যন বি লিভাৰ